হেল্ল' এভৰিৱান, ধুনীয়া ৰাতিপুৱাৰ সৈতে আপোনালোকক সকলোকে গুড মৰ্ণিং। এতিয়া 4:30 বাজিছে। তো আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। এতিয়া উঠিলোঁ, মই উঠি অকণমান এতিয়া খোজকাঢ়ি আহোঁ, আহি তাৰপিছত এইখিনি আপোনালোকক দেখুৱাই আছোঁ দিনটোৰ বাবে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া কাম বন শেষ কৰি মেলি আমাৰ ঘৰৰ ওচৰত থকা মন্দিৰ এটা আহিলোঁ, মা মংগলচণ্ডীৰ থান। বিৰাট ধুনীয়া, সেউজীয়াৰ মাজত আছে মন্দিৰটো, একদম বিৰাট ভাল লাগে গৈ। আৰু মই মংগলবাৰ পাৰিলে 3টা মন্দিৰত যোৱাৰ চেষ্টা কৰোঁ, এইটো প্ৰথমটো। তাৰপাছত তাতে পূজা কৰি মেলি আহি ঘৰত খানা পিনা দি মেলি আকৌ ওলাই দিলোঁ এইবাৰ মা বগলা মন্দিৰৰ ওচৰত। তাৰপিছত মা বগলাৰ ওচৰত আহি পালোঁ, আহিয়ে দেখিছেনে কি দীঘলীয়া লাইন, বাপৰে বাপ। কিন্তু এটা ভাল হৈছে, ওপৰত এইখিনি টিং লগাই দিছে আৰু এনেকৈ ফেনৰ ব্যৱস্থা কৰি দিয়ে। মানুহখিনি ৰোৱাত মানে অসুবিধা হোৱা নাই। যিসকলে কৰিছে তেওঁলোকক অশেষ ধন্যবাদ ভিডিঅ'টোৰ জৰিয়তেই। আৰু বহুত মানুহ আছিলে, কামাখ্যাটো তলত দেখিছোঁ বহুত ভিৰ আছে। আৰু অম্বুবাচীৰো প্ৰিপেৰেশ্যন চলি আছে, যুঁজা চলি আছেতো, তাৰ বাবেও পেণ্ডেলবোৰ দিছে আৰু মানুহ হয়তো সেইকাৰণে আহিছে, কাৰণ মন্দিৰটো বন্ধ থাকিব কেইদিনমান। তাতে এয়া মই আৰু মোৰ লগত গৈছিলে তাই। তাৰে পাছত আমিও এনেকৈ লাইনৰ মাজত বহুত সময় ৰ'ব লগা হ'ল। তো ৰৈ মাজে মাজে এইবোৰ বনাই আছোঁ। আৰু তাৰপাছত আমি 2 ঘণ্টাৰ পাছত ওপৰ গৈ পালোঁ, আৰু ওপৰতো ভিডিঅ' বনাব নোৱাৰিলে, সেৱা কৰি মেলি তাৰপৰা ওলাই দিলোঁ। সঁচাকৈ আহি ভাল লাগে, আৰু মই যিমান পাৰোঁ আহিব চেষ্টা কৰোঁ। আৰু যদি কোনোবা অহা নাই আহক, আৰু পাৰিলে 7টা মংগলবাৰ বা 9টা মংগলবাৰ কৰিব। আৰু যোনে সদায় মংগলবাৰে যাব পাৰেতো ভালে, মোৰ বিশেষ অসুবিধা নহ'লে কিন্তু মই মা বগলাৰ ওচৰত যাওঁৱেই, গধূলিয়ে হওক ৰাতিপুৱাই হওক, যিমান সময় পাৰোঁ ৰাতিপুৱা যোৱাৰে চেষ্টা কৰোঁ। কিন্তু স্কুলৰ কাৰণে, স্কুল থাকিলে অকণমান দেৰি হয় যাওঁতে, স্কুল নাথাকিলে একদম ৰাতিপুৱা 4টা বজাতে ওলাই দিওঁ। তাৰে পাছত আহি মেলি ঘৰত খোৱা বোৱা কৰি মেলি ল'ৰা ছোৱালীক খুৱাই বোৱাই আকৌ ওলাই দিলোঁ। এইবাৰ ছোৱালীক নিম টিউশ্যনত। তো টিউশ্যনৰ বাবে নিবতো লাগিবই, আৰু ডেইলি কৰ্তব্য, ডেইলি দায়িত্ব। আৰু তাৰে মাজততো আৰু আমাৰ কাম কিমান থাকে ন। তাতে আকৌ ব্ৰিজ বনাই লৈছে, তাৰ ব্ৰিজ বনাই আছে, ৰাস্তা আছে এয়া চানমাৰি। একদম মানে ইমানেই জাম লাগিছে নহয়, মানে বহুত অসুবিধা হৈছে। আৰু আপোনালোকক কৈছোঁ অলৰেডি, মংগলবাৰে মই পাৰিলে 3টা মন্দিৰত যাওঁ। প্ৰথমটো দেখুৱালোঁ, দ্বিতীয়টো দেখুৱালোঁ, তাৰে পাছত আৰু এটা দেখুৱাই আছোঁ। আৰু এয়া ছোৱালীক টিউশ্যনত থৈ, যিহেতু তাই টিউশ্যন গুৱাহাটী ক্লাবত, এয়া মই জোৰপুখুৰী পাৰত অকণমান খোজকাঢ়িব আহিলোঁ। বিৰাট ভাল লাগিছে পৰিৱেশটো, মানে অকণমান তাতে খোজকাঢ়ি মেলি মই ইফাল সিফাল কৰি আছোঁ, কাৰণ ইমান দেৰি কি কৰিব। তাৰে পাছত আহি মেলি ছোৱালীৰ টিউশ্যন শেষ হৈ গ'ল। আহি এয়া পাই গ'লোঁ FCIৰ ওচৰত থকা হনুমান মন্দিৰ। তাতে আহি এইটো একদম গধূলি শেষৰটো মন্দিৰ, 3টা মন্দিৰত যোৱাৰ চেষ্টা কৰোঁ। এয়া মানুহৰ ভিৰ তেতিয়া নাছিলে বাৰু, কাৰণ আৰতি অলৰেডি হৈ গ'ল, কাৰণ মই যাওঁতে বহুত বেছিয়ে দেৰি হৈছিলে। তাৰে পাছত আৰু এয়া আহি মেলি পূজা কৰিলোঁ, কৰি মেলি অকণমান প্ৰসাদৰো ভাগ পালোঁ বাৰু। তো সেৱা কৰি মেলি তাৰ পৰা ওলাই দিলোঁ। তো আজিৰ দিনটো মোৰ এনেদৰেই গ'ল, কাৰণ আজি মই মানে 3টা মন্দিৰত গৈ মই যথেষ্ট সুখী, আৰু মোৰ খুব ভাল লাগে। তো আজিৰ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম, বাই বাই।